পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে খুব নিজকে ভাল ভাল দেখুৱায়, খুব মানুহক সহায় কৰি ফুৰিব, আগদাই হেল্প কৰি ফুৰে, নিজকে ভাল দেখুৱাবলৈ নিজকে খুব ভাল মই ভাল মানুহ বুলি খুব চাৰ্টিফিকেট দি ফুৰে। সেয়া কৰি একো লাভ নাই। ঈশ্বৰে সকলো জানে, ঈশ্বৰে মন আৰু আত্মাৰ কথা বুজি পায়। তেওঁ আত্মা আৰু মনত কি আছে সকলো বুজি পায়। সেইকাৰণে মানুহৰ আগত ভাল দেখুৱাই বা নিজকে ভাল বুলি চাৰ্টিফিকেট দি থাকি একো লাভ নাই। আত্মাটো যদি শুদ্ধ নহয়, মনটো যদি শুদ্ধ নহয়, আপোনাৰ মনত যদি বেয়া ভাৱ থাকে, আপোনাৰ আত্মাটো যদি পবিত্ৰ নহয় আৰু আপুনি মানুহৰ ওচৰত ভাল দেখুৱাই ভাল বুলি চাৰ্টিফিকেট লৈ থাকি একো লাভ নাই। কাৰণ আমি সকলো লাষ্টত ঈশ্বৰৰ ওচৰলৈ যাব লাগিব। সেইকাৰণে আমি সদায় মনটো আৰু আত্মাটো পবিত্ৰ কৰি ৰাখিব লাগে। মানুহক দেখুৱাই মই ভাল এইবিলাক কৰি একো লাভ নাই। কাৰণ মন আৰু আত্মাৰ কথা ঈশ্বৰে সকলো জানে। মনটোত কি আছে, আত্মাত কি আছে, সেই সকলোখিনি কথা ঈশ্বৰে জানে। আজিলৈ আহোঁ, বাই বাই।